অৰুণোদয় আঁচনিত অনিয়মৰ অভিযোগত দেৰগাঁৱতো প্ৰতিবাদ। দেৰগাঁও সমজিলা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদত নামিল শতাধিক মহিলা। বিধৱা দিব্যাংগ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰাক লৈ সৰব প্ৰতিবাদকাৰীসকল। অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে মহিলাসকলে। উন্নয়ন ব্লকৰ ভিডিঅ'ত তাত কৈছে যে তেওঁ তাত গৈ পেলাই ভৱেন ভৰালীদেৱে তেওঁলোকৰ লংগুপাংগ তেওঁলোকৰ লগত লাগি থকা সেইসকলে তাত আমাৰ অৰুণোদয় আমি যিসকল বুথ কমিটিৰ যোগেদি চাৰিজনীয়া যিটো নিৰ্বাচনী সমিতিত যিসকল লোকক বাছি দিছিলে আমি যিখন লিষ্ট প্ৰস্তুত কৰি পঠাইছিলোঁ পাবলগীয়া এই যিসকল বিধৱা মহিলা বিকলাংগ আৰু বিশেষকৈ বিশেষ দৰিদ্ৰ পৰিয়ালৰ হাজিৰা কৰি খোৱা ইয়াত এনেকুৱা কিছুমান মানুহ আছে বিধৱা যাৰ কোনো নাই সেই বিধৱাগৰাকী কোনো সহায় কৰা এটা মানুহ তেনেকুৱা মানুহৰ নাম আমি নিৰ্বাচিত কৰি পেলাই সেই চাৰিজনীয়া উন্নয়ন কমিটি আমি পঠাই দিছিলোঁ। কিন্তু সেই উন্নয়ন কমিটিৰ ফালৰ পৰা আমাৰ সেই চাৰিজনীয়া উন্নয়ন কমিটি কোনো নজনোৱাকৈ কাকডোঙা উন্নয়ন ব্লকত ভিডিঅ'ৰ সাক্ষাতত সেই ভৱেন ভৰালীদেৱে তেওঁলোকৰ অংগুপাংগুক লৈ পেলাই যধে মধে নামখিনি কাটি দিলে, যাৰ কাৰণত আমাৰ বিধৱা মহিলাসকল এই বিকলাংগ অবিবাহিতা সকলোখিনি